কেএছইউৰ প্ৰতিবাদকাৰীৰ পৰা হাৰি নগল আনকি আৰক্ষীৰ বাহনৰ অৱস্থা চাওক কেএছইউৰ প্ৰতিবাদকাৰীয়ে একাংশ প্ৰতিবাদকাৰীয়ে যি এটা হিংসাত্মক ৰূপ লৈছিল যি ধৰণে উগ্ৰ ৰূপ লৈছিল এয়া চাওক কেনেকৈ মুখ ঢাকি আহিছে কোলা হেলমেট পৰি অহা এই প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ বাহন ভাঙিছে আৰক্ষীও নীৰৱ আৰক্ষীৰ হাততো যেন বৰ্তমান একো যেন তেওঁলোকে কি কৰিব তেওঁলোকেও যেন নাজানে কেএছইউৰ প্ৰতিবাদকাৰীৰ পৰা হাৰি নগল আৰক্ষীৰ বাহনতো দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰি গ'ল আৰক্ষীৰ সন্মুখতে চলিল প্ৰতিবাদকাৰীৰ ধ্বংসলীলা সকলো দেখিও যেন অসহায় হৈ থাকি গ'ল আৰক্ষী তেওঁলোকৰ সন্মুখত তেওঁলোকৰ বাহন আৰক্ষীৰ সন্মুখত তেওঁলোকৰ বাহন ক্ষতিগ্ৰস্ত কৰা হৈছে কিন্তু সকলো দেখিও যেন আৰক্ষীৰ লোকগৰাকী তেওঁ যেন অসহায় হৈ পৰিছে একো কৰিব পৰা নাই এইখন এখন বগা ৰঙৰ বাহন আৰক্ষীৰ বাহন এইখন আৰু ইফালে কেএছইউৰ প্ৰতিবাদকাৰীৰ পৰা হাৰি নগল অসমৰ কণমানি শিশু অসমৰ কেইবাখনো বাহনত যি ধৰণে আক্ৰমণ কৰা হৈছিল সন্ধিয়া 7 বজাৰ দৃশ্য ইয়া সন্ধিয়াৰ ভাগৰ দৃশ্য চাওক চাৰিপিনে গাড়ী মটৰ চলি আছে প্ৰতিবাদ আছিল কিন্তু প্ৰতিবাদৰ মাজতে কেনেকৈ ৰূপ ল'লে উগ্ৰ অসমৰ কেইবাখনো বাহনত আক্ৰমণ কৰিছে আৰু লগতে এখন বাহনত আক্ৰমণ কৰাত সেই বাহনখনত থকা শিশুটি আঘাতপ্ৰাপ্ত হৈছে বাহনৰ পিছফালে যথেষ্ট ভয়ে ভয়ে দেখা গৈছে শিশুটি সম্ভৱতঃ মাতৃৰ সৈতে একেলগে বৰ্তমান দেখা গৈছে যে মাতৃৰ সৈতে ভয় মাজত আছে শিশুটি সমগ্ৰ বাহনখনে লণ্ডভণ্ড কৰিলে দুষ্কৃতিকাৰী শিশু মহিলাসহ 6 জন যাত্ৰী আছিল বাহনখনত আৰু খানাপাৰালৈ লৈ অনা হৈছে বাহনখন সকলো যাত্ৰীয়ে কম বেছি পৰিমাণে আহত হৈছে বাহনখনৰ সকলো গ্লাছ ভাঙি চুৰমাৰ কৰি পেলালে মুহূৰ্ততে উগ্ৰ প্ৰতিবাদকাৰীয়ে এয়া আছিল সন্ধিয়া 7 বজাৰ দৃশ্য মেঘালয়ত এনেকুৱা পৰিস্থিতি চলি আছে হঠাৎ আহি থকা ৰানিং গাড়ী এখন কাছি ছাত্ৰ সন্থাৰ হিংসাত্মক আন্দোলনৰ পাছতে ভাঙি পেলোৱা হৈছিল বহুকেইখন বাহন আৰু মোৰ কাষত থকা এইখন ইনোভা বাহন বৰ্তমান সময়ত আমি দেখাইছোঁ A01 JC 4932 এই বাহনখনো যোৱা কালি দিনটোত সেই আচলতে দুৰ্বিষহ ঘটনাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছিল আৰু এইজন চালকে বহুকেইজন আচলতে যাত্ৰীক লৈ গৈছিল বহুকেইজন পৰ্যটকক লৈ মেঘালয়ৰ চাইট চিন ফুৰাবৰ বাবে গৈছিল আৰু ভাঙি চুৰমাৰ কৰি দিয়া হৈছে বৰ্তমান সময়ত সেই বাহনখন বৰ্তমান সময়ত খানাপাৰালৈ লৈ অনা হৈছে আৰু গোটেই পৰিৱেশটো দেখুৱাইছোঁ বাহনখনৰ আটাইকেইখন গ্লাছেই ভাঙি পেলোৱা হৈছে আটাইকেইখন গ্লাছেই বৰ্তমান সময়ত ভাঙি পেলোৱা হৈছে আৰু কালিৰ দিনটোত সেই ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হৈছিল আৰু সেই পৰিস্থিতিৰ পাছতেই এই বাহনখনৰ এই অৱস্থা আমি চালকজন আছে চালকজনৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম চালকজনৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম আমি দেখুৱাইছোঁ গোটেই বাহনখন অল ইণ্ডিয়া টুৰিষ্ট পাৰ্মিট সৰ্বভাৰততেই ঘূৰিব পৰা এখন বাহন তেওঁলোকৰ অনুজ্ঞাপত্ৰ আছে কিন্তু সেই বাহনখনে চুবুৰীয়া ৰাজ্য মেঘালয়ত যাওঁতে এনেধৰণৰ এটা পৰিস্থিতিৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গ'ল আৰু চালকজনৰ সৈতে আমি কথা পাতিম কালি কি হৈছিল বহুত কেইজন ল'ৰা আহি তাৰমানে আপোনাৰ গাড়ীখন ভাঙি দিলে কোনো কথা নাই তাৰমানে মাৰধৰ কৰিছে ছোৱালী এজনী আছিলে মাথাত লাগিছে বাচ্চাটো কাটিছে গোটেই মুখখন এখন বাহনতে আছিলে আহি আকৌ আমি আগবাঢ়ি গৈ তাৰমানে উদ্ধাৰ কৰি হাস্পতালত লৈ গৈছে আমি বৰাপানী থানাত সোমাইছিলোঁ বৰাপানী থানাৰ পৰা এস্কৰ্ট দি কিনে তাৰমানে হস্পিটেল লৈ গৈছে হস্পিটেলত অকণমান টাইম ৰাখি সুস্থ হোৱাৰ পিছত গুৱাহাটী পঠাই দিয়ে ৰদ হাতুৰি এই পাথৰ আছে এই পুলি আছে ছজন আছিল তেওঁলোক দুখ পাইছে বহুত বেয়াকৈ দুখ পাইছে ভাইটি চলাইছিলে সি দুখ পাইছে সিও ইনজয় সি এতিয়া ঘৰত আছে মাথাত কোব পৰিছে ছোৱালী এজনী বাচ্চাটো কাটিছে গোটেই আৰু এজনী তাৰমানে চেঞ্চলেছ হৈ গৈছে তাইৰো কোব পৰিছে হাতত ধৰি মিনিমাম 50-60 জনৰ দল হয় ঘপককৈ আহি তাৰমানে ধৰি মাৰপিট কৰিছে মেঘালয়লৈ কালিয়ে গৈছিলে 3 দিন হৈছিলে যোৱা আৰু এনেধৰণে বৰ্তমান সময়ত বাহনখন ভাঙি চুৰমাৰ কৰা হৈছে আৰু এখেতৰ ভাতৃ যিজন ব্যক্তি বৰ্তমানত আমি দেখুৱালোঁ তেখেতৰ ভাতৃয়ে বাহনখন চলাই আছিল আৰু আমি দেখুৱাইছোঁ এইকেইটা শিল এনেধৰণৰ শিলেৰে আক্ৰমণ কৰা হৈছিল বাহনসমূহত এনেধৰণৰ শিলেৰে আক্ৰমণ কৰি বাহনসমূহৰ যিসমূহ গ্লাছ আছে গ্লাছসমূহ ভাঙি পেলোৱা হৈছিল নাই মই যোৱা নাছিলোঁ মোৰ ভাইটি গৈছিলে আৰক্ষী নাছিল নেকি আৰক্ষী আছিলে কিন্তু একো কোনো কণ্ট্ৰল কৰিব নোৱাৰে আৰক্ষী সন্মুখতে ভাঙিছে মেঘালয় আৰক্ষী সন্মুখতে এইটো আপোনাৰ শ্বিলং চিটিৰ মাজত পুলিচ বজাৰৰ কাষত সময় গধূলি 6:30মান বজাত আৰু দেখুৱাইছোঁ সন্ধিয়া প্ৰায় 6:30 বজাত শ্বিলঙৰ মাজমজিয়াত শ্বিলং চিটিৰ মাজমজিয়াত এনে এটা ঘটনা সংঘটিত
সংঘটিত হৈছিল, যি ঘটনাত এইখন বাহন সম্পূৰ্ণৰূপে ভাঙি চুৰমাৰ কৰা দেখিবলৈ পোৱা গ'ল। আৰু যি পাথৰ মাৰি এই গ্লাছখন ভঙা হৈছিল বা এই বাহনসমূহ ভঙা হৈছিল, সেই পাথৰসমূহ বৰ্তমান সময়তো শিলৰ ওপৰত গাড়ীৰ ভিতৰত পৰি থকা দেখিবলৈ পোৱা গৈছে।